আমি ট্ৰেইনিঙত গৈছিলোঁ ডেৰাডুন। মই আগতো কেইটামান ভিডিঅ' বনাইছিলোঁ, তো তেতিয়া যাওঁতে কিছুমান ভিডিঅ' মই আপলোড কৰা নাছিলোঁ। মানে এতিয়া মই আপলোড কৰি দিছোঁ। মেমৰি বহুত মানে খাই দিয়ে, 3-4টামান পেন ড্ৰাইভ মানে ফুলেই হৈ আছে। আৰু এটা কথা ক'ম বুলি ভাবিছিলোঁ, মানে কি মোৰ আগৰ যিটো মোবাইল আছিলে আইফোনটো, য'ত মই ভিডিঅ' বনাওঁ, নোটছ বনাইছিলোঁ, সেই ফোনটো মানে চুৰি হৈ গ'ল গুৱাহাটীত। তো তাতে যিমান নোটছ আছিলে সেইবিলাক চব মানে গুচি গ'ল আৰু। তো সেইটো কাৰণে মই নতুনকৈ আকৌ আৰম্ভ কৰিছোঁ। আৰু এইটো চেনেল যিটো চেনেলত মই এইবিলাক ভিডিঅ' দি থাকোঁ, এইটো তো এই চেনেলটো মই ব্লগ চেনেল হিচাপেই থৈ দিম, খেলি মেলি নকৰোঁ। মানে ইটো চেনেলত মই আপোনাৰ নোটছ শ্বুটছ মানে যিমান পঢ়া ৰিলেটেড, মানে ITI ৰিলেটেড পঢ়া, সেইখিনি মই আপলোড কৰিম বুলি ভাবিছোঁ। সেই চেনেলৰ লিংকটো মই দি দিম বাৰু অলপ পিছত ইয়াত। This is the last and final boarding call. All passenger traveling on Akasa flight QP1378 heading to Goa. আমি ট্ৰেইনিঙৰ পৰা অহাৰ পিছত মানে মাজে মাজে আমি যেতিয়া টাইম পাওঁ, তেতিয়া আমি মানে ডেৰাডুনৰ কিছুমান গাঁও আছে, মানে বহুত ধুনীয়া গাঁও, মানে ইমান ছেফ হয় গাঁওবিলাক। আৰু মানে ৰাস্তাৰ মাজতে আপোনাৰ এই ময়ূৰ চৰাই, বান্দৰ, বহুত মানে হৰিণ, এনেকুৱা মানে জীৱ জন্তুবিলাক থাকে মানে। তো মই প্ৰথমবাৰ কাৰণে দেখিছোঁ মানে তেনেকৈ। মই দেখুৱাম বাৰু ভিডিঅ'টোত যিমানখিনি পাৰোঁ। এই তো মই পুরা ঠান্ডা কিন্তু আছে। আর কি বই হেলমেট চালু ক্লিয়ার হয়ে আছে। পুরা বুড়া দিন লাগি যাব। ইয়াত মানে মানুহবিলাক বহুত চিম্পুল হয়। আমি মৰ্ণিং আহি, মানে ছানডে আছিলে সেইদিনাখন, তো আমি ওলাই আহিলোঁ গাঁওখনৰ ফালে, মেগী খালোঁহি আৰু লোকেল মানুহৰ লগতো কথা পাতিলোঁ আৰু গাঁওখনো অলপ চালোঁ, মানে অলপ ধেমালি কৰিলোঁ, ভাল লাগিলে। মানে মানুহবিলাক বহুত ফ্ৰী হয়, মানে একেবাৰতে মানে ধুনীয়াকৈ আপোনাৰ লগত কথা পাতিব, চিনাকি, নাম চামটো নোসোধেই, মানে একেবাৰতে মানে বহুত দিনৰ চিনাকি নিচিনা লাগি যাব আপোনাৰ। অলপ মানে গাঁওখন এনেকুৱা লাগিলে মানে অলপ মানে পঞ্জাৱ হাৰিয়ানা টাইপ মানে ফিল এটা হ'ল মানে। भैया जी इस्माइल, हम कहाँ हैं अब? अभी हम लोग देहरादून के सामने जिस जगह में रहते हैं सुधीवाला, उसके ऊपर जो रिजर्व नहीं है पहाड़ी, तो पहाड़ी के पीछे एरिया में गांव है, एक बस्ती बसा हुआ है, हम यहीं पे आए हैं। ये पंजाब जैसा लगता है इसमें। अभी इसका लोकेशन दिखा दीजिएगा। ऐसा घर ऐसा है, भैंस है, ज़्यादातर गन्ने की खेती, और शायद गन्ने की और सरसों की, और गाय भैंस की। ইয়াত কুকুৰবিলাক অলপ বেলেগ ধৰণৰ, মানে আমি যিবিলাক বিলাতী কুকুৰ বুলি কওঁ, প্ৰতিটো কুকুৰ তেনেকুৱাই। আপুনি যদি স্কুটি বা বাইক লৈ যায়, আপুনি যদি স্কুটিখন ৰখাই থৈ দিয়ে দোকানৰ মুখত, তো সি মানে সৰু ল'ৰা নিচিনাকৈ বাইক বা স্কুটি উঠি লয়গৈ। কিবা কৈ দিওঁ। বান্দৰ হয় এইটো। নাই নাই, বান্দৰ আমনি নকৰিব, বেয়া খেদন দিব। ৰ'ব মৰিছে, দেখ के नहीं जाएगा क्या? उधर 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 2-3 है वहाँ पे। ओके ओके ओके। এনে আৰু কামৰ মাজতে অলপ সময় উলিয়াই নেচাৰ, মানে নেচাৰেল এইবিলাক আম গছ সৰু সৰু গৰুটো দিব আৰু চাইডত आते रहते हैं ना ऐसा। क्यों हिल रहा है? वहाँ पे বঢ়িয়া লাগিছে। দূৰত আছে নহয়, ফাষ্ট বই মানে সিওটো ফাষ্টত পলাইছে ন। এই পলাইছে নহ'ব। এক মিনিট আহিব হে, এনেকে নেমাতে নহয়, সেনেকে মাতে। ৰুকো দেখিলে তো আমি মানে এজনী ময়ূৰ চৰাই পিছা লাগি আছিলোঁ, মানে পিছে গৈ আছিলোঁ। যিমানেই আমি ওচৰ চাপিব বিচাৰোঁ, সিমানেই ময়ূৰ চৰাইজনী পলাই যায়। মানে আমি ওচৰৰ পৰা ফটো মাৰিম বুলি ভাবিছিলোঁ, ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, নোৱাৰিলোগৈ আৰু। তো আজিতো দেওবাৰ, মানে সেই দিনটো হিচাপত সেইদিনাখন দেওবাৰ আছিলে। আমি এনেকৈ হাবিখনৰ মাজেদি যাওঁ আৰু ধুনীয়া লাগে, ছেফ হয় বহুত। তো অলপ খোজকাঢ়িব যাওঁ সেইটো দিনত, বাকী দিনটো ট্ৰেইনিং থাকে। তো ভাল লাগে কিবা এটা মোমেণ্টখিনি, মানে মই সাঁচি ৰাখিব চেষ্টা কৰিলোঁ আৰু। তো বেলেগ একো নাই। আকৌ কওক,
বান্দৰে খেদন দিব